নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জেএছ টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস নৱপ্ৰস্তৰ যুগ পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোক মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলো। বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন উত্তৰ লিখা। ক নম্বৰ সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল? উত্তৰ সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহৰ বিষয়ে বুজাইছিল। তাৰ মানে সুমন যিখন স্কুলত যায় সেইখন স্কুলত আগদিনাখন তেওঁলোকৰ বাইদেৱে আদিম মানুহৰ বিষয়ে বুজাইছিল। নেক্সট কুৱেশ্যন খ নম্বৰ আদিম মানুহে হাবিত পোৱা ফল-মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল? উত্তৰ আদিম মানুহে হাবিত পোৱা ফল-মূলৰ গছৰ গুটি জীপাল মাটিত পৰি গজালি ওলোৱা, নতুন গছ গজা, ফল-মূল হোৱা, গছ ক'ত বেছিকৈ গজে ইত্যাদি লক্ষ্য কৰিছিল। নেক্সট গ নম্বৰ প্ৰশ্ন খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল? উত্তৰ খেতি কৰাৰ বাবে আদিম মানুহে উপযোগীকৈ শিল, জন্তুৰ সাৰ, দাঁতৰ মাৰি আৰু কাঠৰ বিভিন্ন উন্নত আৰু চোকা অস্ত্ৰ তৈয়াৰ কৰিছিল। কাৰণ আগৰ দিনত আমাৰ আজিৰ নিচিনাকৈ উন্নত মানৰ সঁজুলি নাছিল, গতিকে তেওঁলোকে শিল, জন্তুৰ সাৰ, দাঁতৰ মাৰি, কাঠ আদিৰে বিভিন্ন চোকা অস্ত্ৰ তৈয়াৰ কৰি খেতি বাতি কৰিছিল। নেক্সট ঘ নম্বৰ প্ৰশ্ন আদিম মানুহে কি কাৰণে জীৱ জন্তু পুহিছিল? তাৰ মানে আদিম মানুহে যে জীৱ জন্তু পুহিছিল কিয় পুহিছিলে? ইয়াৰ উত্তৰটো হ'ব উত্তৰ আদিম মানুহে খাদ্য, কৃষি কাৰ্য আৰু যাতায়াত আদিত ব্যৱহাৰ কৰিবলৈ জীৱ জন্তু পুহিছিল। আদিম মানুহে জীৱ জন্তু কিয় পুহিছিলে? যে কৃষি, খাদ্য আৰু যাতায়াতত ব্যৱহাৰ কৰিবলৈ। কাৰণ আজিৰ দিনৰ নিচিনা ইমান তেতিয়া মটৰ গাড়ী ৰাস্তা ঘাটবোৰ ভাল নাছিলে, গতিকে তেওঁলোকে যাতায়াতৰ বাবে জীৱ জন্তু পুহিছিলে, খাদ্যৰ বাবে, কৃষি কৰ্মৰ বাবে। তাৰ পাছত 9 নম্বৰ প্ৰশ্ন চকাৰ ব্যৱহাৰে আদিম মানুহক কি কামত সহায় কৰিছিল? উত্তৰ চকা লগাই তৈয়াৰ কৰা গাড়ী জন্তুৰ দ্বাৰা টনোৱা ব্যৱস্থা কৰি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিছিল আৰু বিভিন্ন বস্তু টানিব পাৰিছিল। চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱন ধাৰণৰ প্ৰণালী পৰিৱৰ্তন সাধিলে। নেক্সট 1 নম্বৰ প্ৰশ্ন গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি সুবিধা হৈছিল? উত্তৰ গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ খেতি বাতি কৰিবলৈ সুবিধা হৈছিল। এনেদৰে বসবাস কৰাৰ ফলত মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হ'ল। তাৰ পাছত 2 নম্বৰ প্ৰশ্ন আদিম মানুহে কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? উত্তৰ আদিম মানুহে ৰন্ধা বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। 2 নম্বৰ প্ৰশ্ন মানচিত্ৰ পৰ্যবেক্ষণ কৰি উত্তৰ দিয়া। দাউজালি হাৰ্ডিং কোন জিলাত? উত্তৰ ডিমা হাছাও জিলাত। এই জিলাটো তোমালোকৰ অঞ্চলৰ পৰা কোনটো দিশত পৰিছে তোমালোকে জানি ল'বা মেপত চাই পেলাই। তাৰ পাছত 3 নম্বৰ প্ৰকল্প প্ৰস্তুত কৰা। তোমালোকৰ অঞ্চলত চকা কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ আমাৰ অঞ্চলত চকা বিভিন্ন কামত ব্যৱহাৰ কৰা হয়, যেনে বিভিন্ন গাড়ী মটৰ চাইকেল, ৰেল আৰু বহুত বস্তু চকা ব্যৱহাৰ কৰা দেখা যায়। আৰু খেতিৰ সময়ত ধান টানিবলৈ বা বিভিন্ন শস্য উঠাবলৈ গৰু গাড়ীটো চকা লগাই ব্যৱহাৰ কৰা দেখা যায়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা
আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।